মোৰ এই অপৰাজয় মনে ৰক্তিম বাসনাৰ প্ৰাণগংগাত প্ৰথম ৰাগিনীৰ পাৰঘাট বিচাৰি ফুৰোতেই সোণৰ হৰিণ দেখি মৰীচিকাৰ কুঁৱলীৰ মাজতে আবদ্ধ হৈছিলোঁ। মোৰ জীৱনৰ নিমিলা অংকটো বহুতো যোগ বিয়োগ কৰি দেখিলোঁ, মোৰ এই উত্তৰ শূন্য। মোৰ কাষতে থকা ডিঙাখন সৰু চাকনৈয়াতে হঠাতে ডুবি গ'ল। তাই মোৰ মন আকাশত কেৱল তৰাই নহয়, সোণ তৰাও আছিল। কিন্তু বিধিৰ লিখন নেযায় খণ্ডন। কি কৰিব? মই এতিয়া অকলশৰীয়া। মোৰ কপালত যিখিনি আছিল হ'বলগীয়া সেইখিনি হৈ গ'ল আৰু উপায় নাই। ধৈৰ্যই আচল কথা। এতিয়া মই ধৈৰ্য ধৰি আছোঁ। এৰাবিকত এষাৰ কথা কৈছে যে আছাবৰু মেফতাহুজ জান্নাত, ধৈৰ্যই বেহেস্তৰ চাবিকাঠি। এতিয়া ধৈৰ্য ধৰিছোঁ। যাৰ যিখিনি বয়সত যিখিনি হ'ব লগা থাকে সেইখিনি হয়। এইখিনি বয়সত মোৰ এনেকুৱা হ'ব লগা আছিল, হয়তো হৈ গ'ল। কোনোদিনে নভবা কথা মই ভাবিছিলোঁ নেকি? মইতো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি, কেতিয়াও ভবা নাছিলোঁ। কি কৰিম? মোৰ জীৱনৰ অংকটো নিমিলিল। বহুতো যোগ বিয়োগ কৰিলোঁ, বহুত যোগ বিয়োগ কৰি দেখিছিলোঁ, কিন্তু নিমিলিল। সদায় উত্তৰ মোৰ শূন্যই ওলাল, শূন্য। এতিয়া এটা ডাঙৰ শূন্য। বহুত দুখ মনত, কিন্তু উপায় নাই। দুখ কৰি থাকিলেও উপায় নাই। য'ত কৰিবলৈ একো নাই সেইটো আমাৰ হাতত নাথাকে। এইটো ভগৱান বা ঈশ্বৰৰ হাতত থাকে, আল্লাহৰ হাতত থাকে। কৰিবলৈ আমাৰ একো নাই। আপোনালোকে আশীৰ্বাদ কৰিব, দোৱা কৰিব তাইৰ কাৰণে। তাই যেন বেহেস্ত নচিব কৰে আৰু তাইৰ ভাল কামনা কৰিব। ময়ো তাইৰ কাৰণে আশীৰ্বাদ কৰি আছোঁ, দোৱা কৰি আছোঁ। য'ত আছে তাই ভালে ভালে থাকক, শান্তিত থাকক, মই তাকেই কামনা কৰিলোঁ। ধন্যবাদ।